আমাৰ প্ৰশ্নটো হ'ল যে গোটৰ সখীসকলে বিজেপিৰ মেম্বাৰশ্বিপ কৰিব লাগে বুলি অসম চৰকাৰৰ কোনটো গাইডলাইনত ক'ত উল্লেখ আছে সেইটোও যিজন বিষয়াই এই নিৰ্দেশটো দিলে সেই নিৰ্দেশৰ চাৰ্কুলাৰ দিব লাগে। অপেন চেলেঞ্জ দিছোঁ, অহাকালি আমাৰ আগত সম্পূৰ্ণৰূপে গোটেই প্ৰশাসন ব্যৱস্থাটো আনি দিয়ক। কোনজন মানুহক কোনখন পঞ্চায়তৰ ডিলিমিটেশ্যন চৰকাৰী বিষয়াক কোনখন পঞ্চায়তৰ কাম কৰিবলৈ কাক দায়িত্ব দিছিল আৰু কোনে কি কৰিছিল, কোনে কি ধৰণে কৰিলে আমি প্ৰশ্ন সুধিম, এজনে উত্তৰ দিব নোৱাৰে। সাম্প্ৰতিক সময়ত সকলোৱে জানে যে সমগ্ৰ ভাৰতবৰ্ষত বিজেপি দলে মেম্বাৰশ্বিপৰ কাৰ্যসূচী লৈছে। অসমত বিশেষভাৱে মেম্বাৰশ্বিপ কোনে কিমান বেছি কৰিব, কোনজন বিধায়কে বেছি মেম্বাৰশ্বিপ কৰিব, এই বিষয়ক লৈ সৰব আলোচনা আৰম্ভ হৈছে। মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ প্ৰতিযোগিতাৰ আগত আছে। কোনে কাক চেৰ পেলাব পাৰে, এয়া যেন এক মহাপ্ৰতিযোগিতা। আৰু এই যি মেম্বাৰশ্বিপ কাৰ্যসূচী বিজেপিৰ অতি সহজ পদ্ধতিৰে এটা মিছ কল দিলে হয়। ইতিমধ্যে আমাৰ হাতত বহুত ডাটা আছিলে যে যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী, সেই হিতাধিকাৰীসকলক বাধ্য কৰোৱা হৈছে যে যদি অৰুণোদয় পাই থাকিব লাগে তেনেহ'লে আপোনালোকে বিজেপিৰ মেম্বাৰশ্বিপ ল'ব লাগিব। এইটো মই কোৱা কথা নহয়। ইভেন বিজেপিৰ অসম প্ৰদেশৰ সভাপতি সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়া ইতিমধ্যে অপেন মিটিঙত কৈছে যে অৰুণোদয় পাব লাগিলে বিজেপিৰ মেম্বাৰশ্বিপ থাকিব লাগিব। বিজেপিৰ যদি মেম্বাৰশ্বিপ নাথাকে তেনেহ'লে অৰুণোদয় নাপায়। আজি ঠিক অলপ আগত নলবাৰী জিলাত এটা ঘটনা সংঘটিত হৈছে। SLRM গোটসমূহৰ যিটো বিভাগ নলবাৰী উপায়ুক্ত কাৰ্যালয়ৰ পৰা চলায়, তাৰ যিজন মুখ্য বিষয়া, সেই বিষয়াজনে মই পোৱা তথ্যমতে এনেকুৱা ধৰণৰ এটা গাইডলাইন দিছে থ্ৰু ভিডিঅ' কনফাৰেন্স, যিটো গণতন্ত্ৰৰ বাবে অতি ভয়ানক। এনেকুৱা এটা গাইডলাইন দিছে যে যিসকল গোটৰ লিডাৰ সখীসকলক নিৰ্দেশ দিয়া হ'ল যে অহাকালিৰ পৰা দিনজোৰা কাৰ্যসূচী লৈ তেখেতসকলে মেম্বাৰশ্বিপ কৰিব। আৰু মেম্বাৰশ্বিপ যিসকলে কৰিব, কৰি গধূলি সকলোৱে 7 বজাত ৰিপৰ্ট কৰিব। আৰু যদি সখীসকলে মেম্বাৰশ্বিপ কাৰ্যসূচী নকৰে তেনেহ'লে তেখেতসকলক চাকৰিৰ পৰা বৰখাস্ত কৰা হ'ব। এতিয়া আমি প্ৰমাণ চাম আৰু আহ্বান জনাম সখীসকলক যে আপোনালোকে এটা চৰকাৰী কাৰ্যসূচীৰ লগত জড়িত, চৰকাৰে আপোনালোকক কাম কৰাৰ কাৰণে দৰমহা দিয়ে, গোটসমূহ পৰ্যবেক্ষণ কৰিব লাগে, গোটসমূহৰ কামসমূহ আগবঢ়াই দিব লাগে, ৰাইজৰ লগত জড়িত থাকিব লাগে, এইখিনিলৈকে ঠিকে আছে। এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে গোটৰ সখীসকলে বিজেপিৰ মেম্বাৰশ্বিপ কৰিব লাগে বুলি অসম চৰকাৰৰ কোনটো গাইডলাইনত ক'ত উল্লেখ আছে সেইটোও যিজন বিষয়াই এই নিৰ্দেশটো দিলে সেই নিৰ্দেশৰ চাৰ্কুলাৰ দিব লাগে। আৰু কালিৰ পৰা আমি তীক্ষ্ণ নজৰ ৰাখিম, কোনোবা সখীয়ে যদি বিজেপিৰ মেম্বাৰশ্বিপ নকৰাৰ কাৰণে অজুহাতটো বেলেগ দেখাব, এইটো আমি জানো। তেখেতসকলক যদি সখীৰ এই যিটো চাকৰি কৰি আছে, চাকৰিৰ পৰা যদি বৰখাস্ত কৰে বা এনেকুৱা যদি পদক্ষেপ লয় তেনেহ'লে তীব্ৰ আন্দোলন কৰিম আৰু এটা প্ৰমাণ কৰিম যে আপোনালোকে যি ডিক্টেটৰশ্বিপ কৰিব খুজিছে, চৰকাৰী প্ৰশাসন যন্ত্ৰক যি ধৰণে ব্যৱহাৰ কৰিছে, ইয়াৰ বিৰুদ্ধে কিন্তু আমি মাত মাতিম। আজি ডিলিমিটেশ্যন কাৰ্যসূচী, ডিলিমিটেশ্যনৰ ওপৰত মই কথা ক'ম বুলি ভবা নাছিলোঁ, হেয়াৰিং চলিব, কিন্তু মিনিংলেছ, মই কৈ দিলোঁ। ডিলিমিটেশ্যন কেনেকৈ কৰিলে যে ডিলিমিটেশ্যনত চৰকাৰী প্ৰশাসন যন্ত্ৰৰ জিৰ' ইনভলভমেণ্ট। মই অপেন চেলেঞ্জ দিছোঁ, অহাকালি নলবাৰী জিলাৰ উপায়ুক্ত মহোদয়া, জিলা পৰিষদৰ CEO মহোদয়ক মই আহ্বান জনাইছোঁ, অপেন চেলেঞ্জ দিছোঁ, অহাকালি আমাৰ আগত সম্পূৰ্ণৰূপে গোটেই প্ৰশাসন ব্যৱস্থাটো আনি দিয়ক। কোনজন মানুহক কোনখন পঞ্চায়তৰ ডিলিমিটেশ্যন চৰকাৰী বিষয়াক কোনখন পঞ্চায়তৰ কাম কৰিবলৈ কাক দায়িত্ব দিছিল আৰু কোনে কি কৰিছিল, কোনে কি ধৰণে কৰিলে আমি প্ৰশ্ন সুধিম, এজনে উত্তৰ দিব নোৱাৰে। কাৰণ চৰকাৰী বিষয়াসকলে এই ডিলিমিটেশ্যন কাৰ্যসূচীটো কোনেও ৰূপায়ণ কৰা নাই। এই কাৰ্যসূচীটো ৰূপায়ণ কৰিছে বিজেপিৰ মণ্ডল যি কমিটি আছে, মণ্ডল কমিটি আৰু তেওঁলোকৰ বুথ কমিটিবিলাকে। বুথ কমিটি আৰু মণ্ডল কমিটিবিলাকে যি ধৰণে ডিক্টেশ্যন দি কপি তেওঁলোকৰ বিজেপিৰ নেতাসকলক, মন্ত্ৰী বিধায়ক বা অন্যান্য জিলা পৰ্যায়ৰ নেতাসকলক দিছে, সেই ছেম কপিটো উপায়ুক্তৰ কাৰ্যালয়ত দিছে। আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা সেই ছেম কপিটো বহুত জেগাত বহুত ঠাই হাইড হৈ গৈছে, উল্লেখ নাই। এটা মেম্বাৰ এলেকা 2000 ভোটলৈকে যোগ কৰাইছে আৰু একোটা মেম্বাৰত তেওঁলোকে 500 ভোট লৈ এটা মেম্বাৰ কৰিছে। য'ত 2টা মেম্বাৰ হ'ব লাগে তাত অলপ ভোটত 4টা মেম্বাৰ কৰাইছে, আৰু ক'ৰবাত একেলগে 2000ৰ ওচৰত ভোট দি এটা মেম্বাৰ কৰাইছে। এটা সম্পূৰ্ণ এটা কনস্পাইৰেচি, আৰু এই কনস্পাইৰেচিটোৰ নেতৃত্ব চলিছে অসম চৰকাৰৰ আমাৰ নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা। গতিকে ডিলিমিটেশ্যনটো নামত ডিলিমিটেশ্যন কৰিছে, এইটো
ডিলিমিটেশ্যন চৰকাৰী যন্ত্ৰই কৰা ডিলিমিটেশ্যন নহয়, এই ডিলিমিটেশ্যনটো এটা ৰাজনৈতিক দলে কৰা ডিলিমিটেশ্যন, যিটোক চৰকাৰী পক্ষই জাষ্ট নটিফিকেশ্যনবিলাক দি আছে। এইটো কিন্তু গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে অতি দুখৰ আৰু লাজৰ বিষয়। আকৌ অৱশেষত কৈছোঁ, অহাকালিৰ পৰা সখীসকলক নিৰ্দেশ দিয়া হৈছে দিনজোৰা কাৰ্যসূচীৰে মেম্বাৰশ্বিপ কৰিবলৈ। যিসকলে মেম্বাৰশ্বিপ নকৰে তেখেতসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰা হৈছে। আমি জানো হয়তো কালি যিসকলে মেম্বাৰশ্বিপ নকৰিব এই বাহানাত নহয়, বেলেগ বেলেগ কিছুমান ক্লু উলিয়াই তেখেতসকলক ছাছপেণ্ড কৰা হ'ব, চাকৰিৰ পৰা বৰখাস্ত কৰা হ'ব। এইটোৱে যদি গণতান্ত্ৰিক ব্যৱস্থাৰ ভেলু হয়, সেই চৰকাৰী বিষয়াসকলে এটা কথা মনত ৰখাটো উচিত, চৰকাৰখন কোনো এটা ৰাজনৈতিক দলৰ সদায় নাথাকে। কিন্তু যিসকলে আক্ৰোশমূলকভাৱে, যি চৰকাৰী বিষয়াসকলে আক্ৰোশমূলকভাৱে কোনোবা এটা ৰাজনৈতিক দলৰ আজি প্ৰত্যক্ষভাৱে কাম কৰিছে, তেওঁলোকে কিন্তু বেলেগ চৰকাৰ এখন আহিলেও কাম কৰিব লাগিব। আজি কৰা ভুলবিলাকৰ প্ৰায়শ্চিত্তও কৰিব লাগিব। গতিকে আমি ক'ব খোজোঁ, চৰকাৰী বিষয়াসকলে চৰকাৰৰ মন্ত্ৰীসকলৰ কথা শুনিব লাগিব, যিটো কথা চৰকাৰী বিষয়বস্তুৰ লগত জড়িত। কিন্তু চৰকাৰী বিষয়বস্তুৰ লগত জড়িত নথকা বিষয়সমূহ যদি বিজেপিকৰণ কৰাৰ কাৰণে চৰকাৰী বিষয়াসকলে লাগি যায়, তেনেহ'লে এয়া কিন্তু গণতন্ত্ৰৰ বাবে ভাবুকি, আৰু এই গণতন্ত্ৰৰ ভাবুকিক আমি সহজভাৱে নল'ম। সময়ত ইয়াৰ বিৰুদ্ধে আমি যুঁজিম। আৰু এটা কথা আকৌ ক'লোঁ যে এটা দলে সদায় চৰকাৰ নচলায়, চৰকাৰ সলনি হৈ থাকিব, আহি থাকিব, গৈ থাকিব। অহংকাৰী মনোভাৱৰ বিৰুদ্ধে ৰাইজ থিয় হৈছে আৰু থিয় হ'ব। কিন্তু চৰকাৰী বিষয়াসকলে যি ধৰণে এই কামবিলাক কৰিছে, এই পক্ষপাতমূলক কামবিলাকৰ কাৰণে আমি অতি লাজ পাইছোঁ। নিজৰ মৰ্যাদা অটুট ৰাখি চৰকাৰী বিষয়াসকলে কাম কৰক, আমি তেখেতসকলক ধন্যবাদ জনাম। আৰু যেতিয়াই তেখেতসকলে চৰকাৰী পদবীৰ মৰ্যাদাটো পাহৰি যাব, তেতিয়াই হয়তো কোনোবাখিনিত তেখেতসকলৰ গম নোপোৱাকৈ ৰাইজৰ মনত তেখেতসকলৰ প্ৰতিও কিন্তু শ্ৰদ্ধা কমি যাব। এই কথাটো মনত ৰাখি কামবিলাক কৰাটো ভাল হ'ব বুলি আমি ভাবোঁ। আশা ৰাখিম এখন নিকা চৰকাৰ হওক, চৰকাৰখনে অন্ততঃ আঁচনি, এতিয়া বিজেপিৰ কোনো নিজা সংগঠন নাই। আমি চেলেঞ্জ দি ক'ব পাৰোঁ, নলবাৰী জিলাতে বিজেপিৰ সাংগঠনিক মিটিং মাতক, আমাৰ মাতক। তেখেতসকলে মিটিং মাতে কেনেকৈ? যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী, মুখ্যমন্ত্ৰীৰ যি সাহায্য পুঁজিৰ পৰা মুখ্যমন্ত্ৰীৰ যি যুৱকসকলক টকা দিয়াৰ যিটো আঁচনি লৈছে, সেই আঁচনিটোৰ জৰিয়তে তেখেতসকলে সংগঠন কৰিব খোজে। তেখেতসকলে চাউলৰ কাৰ্ডৰ জৰিয়তে যিসকলে পাইছে সংগঠন কৰিব খোজে। গতিকে এনেকুৱা কথাবিলাক পাহৰি গৈ সেইবিলাকৰ ঊৰ্ধত থাকি অকল বিজেপি হিচাপে সাংগঠনিক কাম কাজটো আগবঢ়াওক, তেতিয়াহে প্ৰমাণ হ'ব সাংগঠনিক কিমান দক্ষতা আছে। অকল চৰকাৰী আঁচনিৰ ভিত্তিত যদি এটা দলে নিজৰ সংগঠন সবল বুলি প্ৰমাণ কৰিব খোজে, এদিন গম পাব যে এই মিছা যিটো এনেকুৱা হৈছিল, আমাৰ শেষৰ ফালেও বহুত মানুহ জইন কৰাইছিল কংগ্ৰেছ দলে 16 চনত, কিন্তু হাৰি থাকিলে। গতিকে ভুৱা মেম্বাৰশ্বিপ আৰু ভুৱা ব্লেকমেইল কৰি যিসকলক মেম্বাৰশ্বিপ লোৱাইছে, এইটোৱেদি কিন্তু ফলপ্ৰসূ হ'ব নোৱাৰিব। আৰু চৰকাৰী বিষয়াসকলে এই ক্ষেত্ৰত অলপ সচেতন হওক, তাকে কামনা কৰিছোঁ। হঠাৎ খবৰটো পাই মই লাইভত আহিলোঁ, সকলোৰে ভাল কামনা কৰিছোঁ। আগত দুৰ্গা পূজা আহি আছে, সকলোৱে দুৰ্গা পূজা উপভোগ কৰিম, তাকো কামনা কৰিছোঁ। লগ পাম। মোৰ যদি কথাখিনিত কিবা ভুল হৈছে, মই আপোনালোকৰ ওচৰত মই ক্ষমা চাইছোঁ। আৰু শুভৰাত্ৰি, ধন্যবাদ।